আমি বিচাৰিছোঁ বিধায়কসকলৰ বিধায়ক পদটো খাৰিজ কৰিবৰ কাৰণে আৰু খাৰিজ কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া সেইটো হৈছে আমাৰ বিৰোধী দলপতিয়ে আমি কিয় তেওঁলোকক ছাছপেণ্ড কৰিছোঁ আৰু কিয় তেওঁলোকৰ বিধায়ক পদটো খাৰিজ হ'ব লাগে সেইটো তথ্যভিত্তিকভাৱে আমি বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক আমি অভিযোগ দিছোঁ। এতিয়া প্ৰথম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই সেই সম্পৰ্কত এটা সিদ্ধান্ত ল'ব লাগিব যে খাৰিজ কৰিব নে নকৰে। যদি তেওঁ বিধায়ক পদটো অধ্যক্ষই খাৰিজ কৰে তেতিয়াহ'লে আমি ক'বলগীয়া একো নাই। যদি অধ্যক্ষই খাৰিজ নকৰি দীঘলীয়া কৰিব বিচাৰে সময়তকৈ বা ওলোমাই থ'ব বিচাৰে বা তেওঁলোকক শাস্তি যিটো পাব লাগে শাস্তি দিব নিবিচাৰে তেতিয়া আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আমি সেই কথাটো ইয়াত মই যদি এক্সপেল কৰি দিওঁ তেতিয়াহ'লে তেওঁলোকক আমি খাৰিজ কৰিবৰ কাৰণে অধ্যক্ষক কোৱাৰ কোনো সুযোগ নাথাকিব। সেইকাৰণে আমি ছাছপেণ্ড কৰি পেলাই বিধায়ক পদটো খাৰিজ কৰিবৰ কাৰণে বিধানসভাৰ অধ্যক্ষক আমি সময়মতে জনাইছোঁ। অধ্যক্ষই এখন দুখন তেনেকুৱা প্ৰচিডিং কৰি অলপ লেহেমীয়া হৈছে বুলি মই ভাবিছোঁ। মই বিধানসভাৰ অধ্যক্ষকো আজি আহ্বান জনাম যে গণতন্ত্ৰৰ পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত বিধানসভাৰ অধ্যক্ষৰ পদবীটোৰ গৰিমা ৰক্ষা কৰাৰ স্বাৰ্থত আপুনি যি সিদ্ধান্ত ল'ব বিচাৰে তৎকালীনভাৱে সেই সিদ্ধান্ত আমাক দিব লাগে আৰু সেই সিদ্ধান্তৰ পৰৱৰ্তী সময়ত আমি যি ব্যৱস্থা দলে ল'লে ভাল হয় সেইটো আমি ল'ম।